ক'বলগীয়া কথা হ'ল কি জাহাজৰটো আমাৰ তেলৰ খৰচ নোলায়। এতিয়া আপোনাৰ 1:30 বজা এখন গৈছে, 5খন বাইক গৈছে মাত্ৰ, গতিকে সেইখন গৈছে, দেখিছে, আপোনালোকেও দেখিছে। আৰু 2 নম্বৰ কথা হ'ল ৰাস্তাটো নতুন ৰাস্তাটো আপোনাৰ 12 কাম চলিয়ে আছে, সম্পূৰ্ণ হোৱা নাই। অকণমান মেহনতৰ কাম আছে, মেহনত হ'লে ৰাস্তাটো ভাল হোৱা হ'লে মানুহ হ'লহেঁতেন। ৰাস্তাটোৰ কাৰণে কিছুমান এবাৰ অহাৰ পিছত দ্বিতীয়বাৰ আহিবলৈও এলাহ কৰিছে। এতিয়া সেইটো কাৰণে অলপ মানুহ কমিছে। আমি আশা কৰিছোঁ হয়তো ৰাস্তাটো ভাল হ'লে যাত্ৰী ভিৰ হ'ব। আৰু এতিয়া পৰিৱেশ মানে আমাৰ নিজৰ থাকিবলৈকে আমাৰ বেয়া লাগিছে। যিটো ঘাটত, কমলাবাৰী ঘাটত আপোনাৰ ঘাট বুলি ক'লে অসমত বিখ্যাত, গাড়ী লাইন পাতি থাকে, মানুহৰ ভিৰ হয়, আমাৰ গেট দিবলগীয়া হয় সজা কৰোঁতে টিকেট ছিষ্টেমত। কিন্তু সেই ঘাটটোত আজি এতিয়া মানুহ জনশূন্য নিচিনা হৈ পৰিছে। পানীটো আপোনাৰ ডেইলি কমিয়ে আছে, গতিকে এইটো এপ্ৰিললৈকে আমাৰ ইয়াতে থাকিব বুলি আমি আশা ৰাখিছোঁ। যদি আকৌ বানপানী কেতিয়া হয়, বতৰৰ ওপৰত কথা, বতৰ আগতীয়া হ'লে, পানী আগতীয়া হ'লে আমাৰ আকৌ পুনৰ পুৰণা জেগালৈ আমি যাব পাৰিম। ব্ৰহ্মপুত্ৰ বুকৰি আমাৰ সৰু নাও, প্ৰাইভেট নাও আৰু জাহাজো চলি আছে। ঠিকেই, ৰাইট। কথা হ'ল এতিয়া আমি যিকেইটা 3টা খুঁটি আগৰ এইখিনি পানী ফিল আপ হয়, ব্ৰহ্মপুত্ৰ নদী অহা যোৱা কৰে। এতিয়া কিন্তু সেই নদীৰ মাজেদি আমাৰ এতিয়া যাত্ৰী আহিবলগীয়া আছে ঘাটলৈ, গাড়ী পৰা ধৰি গোটেইখিনি।